বিজনীৰ বিধায়ক অৰূপ কুমাৰ দেৰ কনভয়ৰ সৈতে স্কুটিৰ দুৰ্ঘটনা। বিধায়কৰ সতীৰ্থ আৰু স্কুটিৰ আৰোহীৰ মাজত প্ৰচণ্ড মাৰপিট। আজি সন্ধিয়া বিজনীৰ চিকাঝোৰাৰ পৰা বিজনী অভিমুখে গৈ থকা বিধায়ক অৰূপ কুমাৰ দেৰ কনভয়ৰ সৈতে ঝাৰবিখ পানীত এক স্কুটিৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ পিছতেই বিধায়কৰ সতীৰ্থ আৰু স্কুটি আৰোহীৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত বিধায়কৰ কনভয় ঘটনাস্থলীৰ পৰা আঁতৰি যায়। ইয়াৰ পিছতে ক্ষুব্ধ স্কুটিৰ আৰোহীয়ে কনভয়ৰ পিছফালে থকা বিধায়কৰ সতীৰ্থৰ AS17E8543 নম্বৰৰ চাৰিচকীয়া বাহনখনৰ সন্মুখৰ গ্লাছ ভাঙি পেলায়। ইহঁতে MLA, আপনি কি সাংবাদিক নাকি? ইহঁতে MLA 8টা-10টা করে গাড়ি আহে, আমি সৰু সুৰা স্কুটি লৈ যাওঁ। এতে চাওক মোক খুন্দাই দিছে, মোক খুন্দাই দিয়াৰ পাছত এই যে এতে পিলপিলি আছে চাওকচোন, এইটো গাড়ী এতে আছে পিলপিলি আছে, তাতে মই ষ্টপ কৰি দিছোঁ। মই কৈছোঁ কি ইমান স্পীডত গাড়ী চলাব যাব নালাগে, মোক মাৰবা কাৰণে হেঁচি গৈছিল। আপুনি সোধক, ৰাইজক সোধক, মোক মাৰবা কাৰণে হেঁচি গৈছিল না নাই? মোৰ গাড়ীটো MLAৰ গাড়ী, MLAৰ মানুহ কৈ আছে বিটুৰ গাড়ী লগাইছে, কিন্তু আমিতো MLAৰ গাড়ী সন্মুখত পাইছো। মোৰ গাড়ীটো কোনে বনাই দিব? মোৰ গাড়ীটো কোনে বনাই দিব? মই ৰক্ষা কাৰণে ঘটনাৰ খবৰ পাই পানবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য। ব্যুৰো ৰিপৰ্ট, এনালাইচিছ 24/7।